আমি প্ৰথমে সদৌ অসমৰ ৰাইজলৈ অসমৰ ৰাইজৰ লগতে বাহিৰত থকা সকলো অসমীয়ালৈ ৰূপহীমুখ গাঁৱৰ মহিলা সমিতিৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সকলোৱে ধুনীয়াকৈ মাঘৰ বিহু উদযাপন কৰক এই কামনা কৰিছোঁ। আৰু আমি আজি ৰূপহীমুখ গাঁৱৰ মহিলাসকলে একগোট হৈ আমি পিঠা সমূহীয়াভাৱে গাঁওখনক বিহু খুৱাবৰ বাবে আমি আয়োজন কৰিছোঁ। আমি ইয়াত বনাইছোঁ তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, মুঠি পিঠা, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, সান্দহগুৰি এইদৰে বনাইছোঁ। তৰা পিঠা লগতে সকলো ৰাইজে এইদৰে অসমৰ সকলো ৰাইজে এইদৰে অকলে অকলে পিঠা পনা নবনাই সমূহ গাঁওখন একত্ৰিত কৰাৰ মানসেৰে সকলোৱে একত্ৰিত হৈ যাতে এনেকৈ পিঠা পনা বনাই আৰু সমূহীয়াকৈ বিহু উদযাপন কৰি একতাৰ এনাজৰীডাল ধৰি ৰাখে এই আমাৰ কামনা। আমি ৰূপহীমুখ মহিলা সমিতিৰ তৰফৰ পৰাই এটা উদাহৰণ দাঙি ধৰিব বিচাৰিছোঁ যে সমূহ ৰাইজে একত্ৰিত হৈ আগবাঢ়ি যাওক, অসমখনক এক কৰি ৰাখক, একতাৰ এনাজৰীৰে বান্ধি ৰাখক এই কামনা কৰিছোঁ। টেঙা তিয়কৈ নাখাবা ঐ আমাকো কল দিবা, বিহু মাৰিবলৈ অকলৈ নাযাবা, আমাকো লগতে নিবা। ৰিণিকি দেখো গাঁৱে এখনি, দেখো গাঁৱে এখনি, বল সখী তালৈকে যাওঁ। হাততে কাটি মুখত লৈ হাঁহিতি, মুখত লৈ হাঁহিতি, বল সখী বিহুলৈ যাওঁ। সৰ্বপ্ৰথমতে মই কৈছোঁ আমাৰ ৰূপহীমুখ মহিলা সমিতিৰ তৰফৰ পৰা আজি আমি ভোগালী বিহু উপলক্ষে আমি ৰূপহীমুখ গাঁৱৰ মাছমজিয়াত মাজু দাস হাজৰিকাৰ বাসগৃহত আমি এই পিঠা কৰা আয়োজনটো প্ৰস্তুত কৰিছোঁ। কাৰণ আমি সকলো গাঁৱৰ ওচৰ চুবুৰীয়া আহি ইয়াতে আমি তিল পিঠা, ঘিলা পিঠা, সুতুলি পিঠা, মুঠি পিঠা, তাৰপৰা সান্দহ লাড়ু, তিলৰ লাড়ু, তৰাপাত এবিধ ঔষধ গছ হয়, সেই গছজোপাৰ পাতেৰে আমি তৰাপাত হয়, তাত তৰা পিঠা বুলি কওঁ, সেই তৰা পিঠা বনাইছোঁ। তাৰপৰা চুঙা চাউল বনাইছোঁ, ইত্যাদি ধৰণৰ ভালেমান বস্তু আমি ইয়াত আয়োজন কৰিছোঁ। অসমবাসীলৈ মই এটাই অনুৰোধ কৰোঁ, আমাৰ এই যি পৰম্পৰা আমাৰ অসমত তিনিটা বিহু, বহাগ বিহু, কাতি বিহু আৰু ভোগালী বিহু। এই ভোগালী বিহুটোত আমাৰ সকলোৱে উভৈনদী হয়, সেই তৰফৰ পৰাই আমি সকলোৱে খেতি পথাৰ, বিল বগৰাৰ গাখীৰ পানী চব উভৈনদী হৈ পৰে। আমি সকলোৱে একগোট হৈ আমি এই পৰম্পৰাটো ৰক্ষা কৰিবৰ কাৰণে একতা এনাজৰীৰে বান্ধ খাই থাকিবলৈ সকলো অসমবাসীলৈ অনুৰোধ জনাইছোঁ।